Hello everyone, Hari making challenge আজি day 8 আৰু day 8 ত মই baby pink কালাৰত এখন শাৰী বনাই আছো। baby pink কালাৰৰ এই শাৰীখন মই 3 নম্বৰ বাৰ আঁকি আছো। এখন শাৰী বহুত বেছি sold out হৈছে আৰু এখন মই 4th টাইম বনাই আছো আৰু এখন শাৰী অৰ্ডাৰ কৰিছে নলবাৰীৰ পৰা বনশ্ৰী দেৱী নামৰ বাই গৰাকীয়ে আৰু শাৰীখন মই বেবী পিংকত ৰেড ৰ'জ ডিজাইনত বনাই আছো। এটো ডিজাইন অলৰেডি মই বহুত বাৰ বিক্ৰী কৰা হৈছে আৰু বহুতে মোক মেসেঞ্জাৰত সুধি আছে যে আপুনি ফ্ৰেম বনাই লয়নে। মই ফ্ৰেম বনাই কেতিয়াবা কিছুমান কাপোৰত ল আৰু প্ৰায়ভাগ মই ফ্ৰেম নবনোৱাকৈ বনাও আৰু যেহেতু মই ছবি আগৰ পৰা আঁকো সো বেছি ইমান প্ৰবলেম নহয় আঁকোতে। বহুতে ছবিটো আঁকি লৈ কালাৰ কৰে সো বহুতে মোক এইটো সুধিছে যে আপুনি আঁকি লয়নে। সো কিছুমান ক্ষেত্ৰত কিছুমান ডিজাইনত আঁকি ল'ব লগা হয় কিন্তু প্ৰায়ভাগে মই ছবি মানে পেন্সিলেৰে নকাকৈ মই ডাইৰেক্ট কালাৰ কৰো আৰু হয়তো বিশেষ প্ৰবলেম নহয় যেহেতু মই সৰুৰ পৰা ছবিৰ লগত জড়িত। কিন্তু কিছুমানে আঁকি নলোৱাকৈ অলপ প্ৰবলেম পায় তেওঁলোকে আঁকি ল'ব পাৰে আৰু যিকোনো ধৰণৰ হ্যান্ড পেইন্টেড শাৰী আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে তেনেহলে মোক কমেন্ট কৰি জনাব বা ইনবক্স কৰিব। মেটেৰিয়েল ওয়াইজ প্ৰাইস বিলাক বেলেগ হয়, ডিজাইন ওয়াইজ প্ৰাইস বিলাক বেলেগ হয় আৰু আপোনালোকে যিকোনো ধৰণৰ হ্যান্ড পেইন্টেড শাৰী কাস্টমাইজ কৰি মোক জনাব পাৰে কমেন্ট বক্সত বা ডিজাইন পঠাব পাৰে নাইবা কিছুমান যদি মই যেনেদৰে আপোনালোকৰ লগত শেয়াৰ কৰো আইডিয়াজ বিলাক আপোনালোকেও আইডিয়াজ শেয়াৰ কৰিব পাৰে বা কালাৰ কম্বিনেশন জনাব পাৰে মোক যাতে মই মোৰ এই কামটোত আগবাঢ়িব পাৰো আৰু আপোনালোকে বহুত মৰম দিছে তাৰ বাবে ধন্যবাদ। গতিকে আজিৰ শাৰীখন মই আপোনালোকক দেখুৱাও কেনেদৰে বনাইছো বা কি কালাৰত বনাইছো বা কি ফুল দিছো। আপোনালোকে যদি ভিডিওটো ভাল পায় তেনেহলে শেয়াৰ কৰি দিব আৰু আগৰ ভিডিওৰ বা ফটো বিলাকত শাৰী বিলাক আপোনালোকে কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। Under the boughs where the shadows play, the wind hums soft.